Hello friends, Ranju blog le আপোনালোকক স্বাগতম জনাইছো আৰু আজি মোৰ লগত আছে আমাৰ নেম কেয়াৰ হস্পিটেলৰ ডক্টৰ ফকুন্তলা বাইদেউ গাইনেকোলজিষ্ট নমস্কাৰ বাইদেউ নমস্কাৰ আৰু মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো বাইদেউ খবৰ কেনেকুৱা খবৰ ভালে আছে আজি আমি কিছুমান মহিলাসকলৰ বিশেষ সমস্যাৰ কথা আমি পাতিম বুলি ভাবিছো কাৰণ বিশেষকৈ মহিলাসকলৰ বহু ক্ষেত্ৰত পুৰুষতকৈ কিছুমান সমস্যাৰ মানে সন্মুখীন হোৱাৰ দেখা পোৱা যায় আৰু দেখি আহিছো সেই বিষয়ে আমি বাইদেউৰ লগত দুআষাৰমান কথা পাতিম বাইদেউ যিহেতু পুৰুষতকৈ মহিলাৰ প্ৰেগনেন্সিৰ ক্ষেত্ৰত অকমান সমস্যা আমি বেছিকৈ দেখিবলৈ পোৱা যায় যেহেতু পুৰুষজনে কিছুমান ক্ষেত্ৰত গা এলেকা দিয়া বুলি ক'ব পাৰি আমাৰ মহিলাসকলৰ কিবা এটা প্ৰবলেম হলে তেখেতে আগবাঢ়ি যাব লাগে কিছু কিছু ক্ষেত্ৰত গতিকেলৈ এই বিষয়ে আপুনি কি ক'ব হয় আমি দেখা পাওঁ সমাজত যে তাৰমানে বহুতে ভাবে যে বাচ্চা হোৱা নোহোৱাটো কেৱল মহিলাগৰাকীৰ ওপৰতে নিৰ্ভৰ কৰে কিন্তু এয়াটো সঠিক নহয় একচুৱেলি তাৰমানে পুৰুষ আৰু মহিলা উভয়ৰে ওপৰতেই ডিপেণ্ড কৰে এইকাৰণে তাৰ ফলত কি হয় যে বিয়াৰ পাছত ধৰক এবছৰ দুবছৰ গ'ল সন্তান হোৱা নাই তেতিয়া সকলোৱে ভাবে যে তাৰমানে মহিলাগৰাকীৰে কিবা এটা খুঁত আছে বা কিবা দুখ আছে সেইকাৰণে ঘৰৰ মানুহে সাধাৰণতে তাৰমানে মহিলাগৰাকীক ট্ৰিটমেণ্ট কৰাবলৈ বা ঘৰৰ হাজবেণ্ডে হওক বা শাহুৱেকে বা আন মানুহসকলে মানে মহিলাগৰাকীক পঠিয়াই ডক্টৰৰ ওচৰলৈ বা লৈ যায় চিকিৎসা কিবা প্ৰয়োজন আছে নেকি সেয়া চাবৰ কাৰণে খুব কম সময়তে আমি দেখো যে পুৰুষজনে নিজাকে বা আগবাঢ়ি আহে টেষ্টিং কৰিবলৈ বা ধৰক নিজে সোধে যে ধৰক মোৰ কিবা পৰীক্ষা কৰিব লাগিব নেকি এনেকুৱাকৈ সোধে বেছিভাগ মাইকী মানুহে তাৰমানে কয় যে এওঁতো নাহেই বা এওঁতো বিশ্বাসে নকৰে যে তেওঁৰ সমস্যা সেই ধৰণৰ কথাবিলাক কয় তো সেইটো কথাটো তাৰমানে সমাজত মানে চবে জানা উচিত যে পুৰুষ আৰু মহিলা মানে উভয়ৰে মানে সমস্যা থাকিব পাৰে আৰু সেইকাৰণে টেষ্টিঙৰ কাৰণে আহিলে বা ডক্টৰৰ ওচৰলৈ আহিলে দুইজন একেলগে অহাটো বেছি জৰুৰী আৰু কিছুমান বস্তু ধৰক দুয়োকে মানে সোধাটো একেলগে সুধিলে বেছি সুবিধা হয় আৰু যিটো ধৰক ঘৰৰ মানুহে সুধি লাভ নহব কিন্তু সেইটো কাৰণে মানে আমি প্ৰিফাৰ কৰো যে হাজবেণ্ড আৰু ৱাইফে একেলগে আহক চিকিৎসা কৰাবৰ কাৰণে কিছুমান ছোৱালী বহুত সৰুতে বিয়া হয় বা কিছুমান অকমান দেৰি কৰি বিয়া হয় গতিকে এই ক্ষেত্ৰত এগৰাকী ছোৱালী বা এগৰাকী মহিলাই মানে কিমান বয়সত মানে সন্তান মানে গৰ্ভধাৰণ হোৱাটো মানে বাঞ্ছনীয় হয় আৰু কিমান বয়সলৈকে মানে সন্তান মানে এটা সুস্থ সন্তান জন্ম দিব পাৰে ফেভৰেবল এজ ফৰ প্ৰেগনেন্সি হৈছে 24 পৰা 26 বছৰ কিন্তু 24 পৰা 26 বছৰ বুলি ক'লে আজিকালি প্ৰায়বিলাক মহিলাই তাৰমানে বা ছোৱালীবিলাকে ধৰক বিয়া পাতোতে কমচে কম 30 বছৰ হৈয়ে যায় কাৰণ আজিকালি যেতিয়াৰ পৰা ছোৱালীবিলাকে পঢ়া শুনা আৰম্ভ কৰিলে তেতিয়াৰ পৰা তেওঁলোকে ধৰক পঢ়া শুনা কৰিলে মাষ্টাৰ ডিগ্ৰী কৰিলে চাকৰি এটা বিচাৰিলে চাকৰিটো পালে তেতিয়াহে তাৰমানে বিয়া হ'বলৈ ইচ্ছা কৰে কাৰণ তেওঁলোকেও জানে যে নিজৰ ভৰিৰ ওপৰত থিয় দিয়াটো সকলোতকৈ জৰুৰী হৈ পৰিছে আজিকালি তো সেইটো কাৰণে মানে প্ৰায় বহুত বছৰ বেছিভাগ ছোৱালীৰ ক্ষেত্ৰতে তাৰমানে পঢ়া শুনা ছোৱালী হ'লে 30 ইয়াৰ্ছ এবাভ হৈয়ে যায় তো কিতাপৰ মতেতো সেইটো হিচাপমতে এল্ডাৰলি বুলিয়ে ধৰে কিন্তু সেইটো মানে সমাজ মোৰ বিশ্বাস যে সমাজৰ আৰু সময়ৰ সৈতে এইবিলাকত সালসলনি থাকে হ'বই লাগিব কাৰণ আগৰ দিনত লিখা কিতাপৰ ক্ষেত্ৰতো এতিয়াৰ দিনৰ লগত মেচিং কৰিব নোৱাৰি তথাপিও আমি কওঁ যে তাৰমানে বিফৰ 30 ইয়াৰ্ছ বিয়া হৈ এটামান সন্তান হ'ব পৰাটো খুবেই ভাল কাৰণ কি তাৰপিছত লাহে লাহে বহুতৰে মাহেকীয়াৰ সমস্যা টিউমাৰ ইউটেৰাছৰ টিউমাৰ তাৰমানে দেৰিলৈকে বিয়া হ'বলৈ থাকিলে ধৰক প্ৰায় বহুতৰ ক্ষেত্ৰত ফাইব্ৰইড টিউমাৰ যিটো ইউটেৰাছৰ ফাইব্ৰইড টিউমাৰ সেনেকুৱা দেখা যায় তাৰপিছত লগতে আকৌ বহুতৰে হাই প্ৰেছাৰ চুগাৰ এইবিলাক বেমাৰো কেতিয়াবা আৰম্ভ হ'ব ধৰে তো সেইটো কাৰণে মানে বিফৰ 30 সন্তান এটা জন্ম দিব পৰাটো বেছি ভাল প্ৰথম সন্তানটো কমচে কম তাৰপিছত আৰু ইফালে ধৰক মাহেকীয়া যিটো বয়সলৈকে চলি থাকে থিয়ৰিটিকেলি চব মহিলাই সেইটো বয়সলৈকে একচুৱেলি প্ৰেগনেন্সি হ'ব পাৰে কিন্তু ধৰক মানে কি এবাভ 40 ইয়াৰ্ছত হ'লে তেতিয়া তাৰমানে সন্তানটোৰ কিছুমান জেনেটিক ডিফেক্টৰ সম্ভাৱনা থাকে সেইকাৰণে তাৰমানে ইমান বহুত লেট বয়সলৈকে ধৰি মানে সন্তান জন্ম দিবলৈ বাকী ৰখাটো সিমান এটা সঠিক নহয় আৰু তাৰ মানে কিবা কিবি ধৰক আগৰ পৰা ফলিক এচিড খাই বা তেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰি কিন্তু সব সময়তে সেইটো কাৰ্যকৰী নহ'বও পাৰে আৰু সেইটো কাৰণে মানে ধৰক এবাৰ 40 ইয়াৰ্ছলৈকে সন্তান হ'বলৈ বাকী ৰখাটো খুব এটা আমি এনকাৰেজ নকৰো কিন্তু এতিয়া ধৰকচোন সব বস্তুৰে এটা হেৰি থাকে তো সিচুৱেশ্যন ধৰক ছোৱালীজনী ঘৰুৱা পৰিৱেশ কেতিয়া বিয়া হৈছিল কি কথা সেইবোৰ কথা আহি পৰে আজিকালি ধৰক বহুত IVF
যিবিলাক কেছ তেওঁলোকে ধৰক কেইবাবাৰ বহুত বছৰ নিজে নেচাৰেলি ট্ৰাই কৰিছে সন্তান হ'বৰ কাৰণে কিন্তু পৰা নাই তাৰ পাছতহে তেওঁলোকে IVF লৈ যায় তো তেনেকুৱা কেছবিলাকৰ বহুতৰে 40 বছৰ এবাবতে আমি দেখিবলৈ পাওঁ গৰ্ভাৱস্থাৰ সময়ত এগৰাকী মহিলাই কোনখিনি সময়ত বেছিকৈ সাৱধানতা ল'ব লাগে হয় প্ৰথম গৰ্ভাৱস্থাৰ পুৰা 9 মাহৰ ভিতৰত প্ৰথম 3 মাহ আৰু শেষৰ 3 মাহ বেছি সাৱধান হোৱাটো প্ৰয়োজনীয় প্ৰথম 3 মাহত তাৰমানে মিছকেৰেজৰ সম্ভাৱনা থাকে সেইকাৰণে ৰেষ্টত থাকিব দিয়া যায় বা ধৰক জাৰ্নি এভয়েড কৰিবলৈ দিয়া যায় আৰু তেনেকে সিমিলাৰলি লাষ্টৰ 3 মাহত আকৌ ধৰক সোনকালে পানী ভাঙি যোৱা বা প্ৰিমেচাৰ ডেলিভাৰী হোৱা এইবিলাক নহবৰ কাৰণে লাষ্টৰ 3 মাহত অলপ সাৱধান হ'বলৈ দিয়া যায় আৰু গৰ্ভাৱস্থাৰ সময়ত এটো একচুয়ালি সুধিব লগা কোৱেশ্চন হয় নহয় নাজানো মোৰ মনলৈ আহাৰ কাৰণে মই সুধিছো যি হলো মাক দেউতাকৰ ইচ্ছুক হৈ থাকে ন মোৰ ল'ৰা সন্তান হ'বনে ছোৱালী সন্তান হ'ব তেনেকুৱা ক্ষেত্ৰত মানে জানিব পৰা হয় নেকি একচুয়ালি তো জানিব পাৰি তাৰমানে আল্ট্ৰাসাউন্ড যেতিয়া কৰে তেতিয়া গম পায় কিন্তু সেইটো বস্তু তাৰমানে আমাৰ নিচিনা ইণ্ডিয়াৰ দৰে পুৰুষ প্ৰধান দেশত য'ত তাৰমানে এটা ল'ৰা সন্তান বুলিলে মানুহে লাড্ডু বিলাই আৰু ছোৱালী সন্তান বুলিলে চবৰে মুখবোৰ মানে হেৰি সেমেকি যায় সেই তেনেকুৱা এখন দেশত তাৰমানে এই কথাটো জানিব দিয়াটো ভাল কথা নহয় সেইকাৰণে আজিকালি তাৰমানে যিটো জেন্ডাৰ ডিসক্ৰিমিনেশন নহবৰ কাৰণে আৰু যেহেতু দেখা গৈছে যে বহুতবোৰ ষ্টেটত তাৰমানে ছোৱালী মেল ফিমেল ৰেচিঅ'টো একেবাৰে ইমবেলেন্স হৈ গৈছে কাৰণ ছোৱালী সন্তানৰ ভ্ৰূণ থকা বুলি গম পালে সেইবিলাক নষ্ট কৰি পেলাই তো তেনেকুৱা ক্ষেত্ৰত তাৰমানে ইণ্ডিয়াত এই কথাটো জানিব নিদিয়াটোৱে ভাল মানুহক যে ল'ৰা হওক বা ছোৱালী হওক যি হয় জন্ম হোৱাৰ পিছতেই গম পাব এইটো বাহিৰৰ ক্ষেত্ৰত প্ৰযোজ্য বাহিৰৰ ক্ষেত্ৰত তাৰমানে যিবিলাক দেশত ধৰক এনেকুৱা কোনো ডিসক্ৰিমিনেশন নাই যে ল'ৰা হলেও ভাল পায় ছোৱালী হলেও ভাল পায় তেনেকুৱা ক্ষেত্ৰত এইটো জানিব দিয়াটোত একো আপত্তি নাই কিন্তু আমাৰ নিচিনা দেশবিলাকত নিদিয়াই ভাল আৰু কেতিয়াবা গৰ্ভধাৰণৰ সময়ত ক্ৰিটিকেল কেতিয়াবা কণ্ডিশ্যন মানে আহি পৰে এগৰাকী মহিলাৰ গতিকে এই সমস্যাৰ বিষয়ে আপুনি ক'ব নেকি কেইটামান যে আমি কেনেকুৱা সমস্যা আহিব পাৰে কি এটা মই কমন যিকেইটা মানে সৰ্বসাধাৰণভাৱে দেখা যায় সেইকেইটাৰ ভিতৰত আছে এটাটো হাই প্ৰেছাৰ হয় কেতিয়াবা হাই প্ৰেছাৰ তাৰমানে থাকিলে সাধাৰণতে কি হয় আপোনাৰ মানে 5 মাহৰ পিছত হে ষ্টাৰ্ট হয় যদি সেইটো প্ৰেগনেন্সি ইনডিউসড হাইপাৰটেনশন এটা 5 মান্থছৰ পিছৰ পৰা ষ্টাৰ্ট হয় আবাৰ আকৌ আগৰ পৰা প্ৰেছাৰ হাই থাকিব পাৰে সেইটো কথাটো বেলেগ সেইটো প্ৰেগনেন্সি ইনডিউসড নহয় কিন্তু তেনেকুৱা ক্ষেত্ৰতো ধৰক প্ৰেগনেন্সিৰ প্ৰভাৱৰ ফলত আকৌ প্ৰেছাৰ আগৰ পৰা হাই থকা এগৰাকীৰো আৰু বেছি হাই হয় আৰু কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কিন্তু প্ৰেগনেন্সি ইনডিউসড হাইপাৰটেনশনৰ পৰা আগৰ দিনত বেছিকে দেখা গৈছিল যে কেতিয়াবা মানে চিকিৎসা নকৰোৱাৰ ফলত প্ৰায় মানে সেই বাঘিনী প্ৰসূতা বুলি কয় এটা গাঁৱৰ ফালে এটো হৈছে তাৰমানে কনভালশন ফিট হয় এক্লাম্পচিয়া বুলি কওঁ আমি আমাৰ ভাষাত তো সেইবিলাক কমপ্লিকেশন হয় তাৰ ফলত তাৰমানে মাকৰ ফিট উঠি যায় মাক কেতিয়াবা আনকনচিয়াসো হৈ যাব পাৰে আকৌ সন্তানৰ ওপৰতো তাৰ ফলত প্ৰভাৱ পৰে সেইটো হৈছে প্ৰেছাৰৰ পৰা তাৰপিছত আকৌ আছে ধৰক আজিকালি প্ৰায় বহুতৰ ক্ষেত্ৰত দেখা যায় ডায়াবেটিছ ইন প্ৰেগনেন্সি ডায়াবেটিছ ৰোগ মানে প্ৰেগনেন্সিৰ সময়ত সমস্যাত হ'ব পাৰে সেইটো সাধাৰণতে সেই 5-6 মাহৰ পিছৰ পৰা হয় আৰু এটা এইখিনিতে কৈ থওঁ যে কিছুমান মহিলা ধৰক ডায়াবেটিছটো আজিকালি বহুতৰ থাকেই তো ডায়াবেটিছ থকা ৰোগী এগৰাকীৰো কেতিয়াবা ধৰক প্ৰেগনেন্সি হ'ল সেই ক্ষেত্ৰত ক'ব খোজো যে তাৰমানে তেনেকুৱা ৰোগীবিলাকে যধে মধে প্ৰেগনেন্সি হ'বলৈ দিব নালাগে তেওঁলোকৰ এটা তাৰমানে এটা মাৰ্কাৰ থাকে যিটো গ্লাইকোসাইলেটেড হিমোগ্লোবিন বুলি কয় সেই বস্তুটো আগতে টেষ্ট কৰিব লাগে সেইটো সেই মানে গ্লাইকোসাইলেটেড হিমোগ্লোবিনে আগৰ 3 মাহ সুগাৰ কন্ট্ৰোল কেনেকুৱা আছিল সেইটো বুজায় তো সেই টেষ্টটো যদি ধৰক 7 বা 7ৰ তলত থাকে তেতিয়াহে তেওঁলোকে প্লেনিং কৰিব লাগে কাৰণ যদি সেই টেষ্টটো তাৰমানে 7তকৈ অধিক থাকে ধৰক 9-10 এনেকুৱা থাকে তে সন্তান যদি সেইখিনি সময়ত কনসিভ হৈ যায় তেতিয়া সন্তানটো ডিফেক্ট হোৱা চান্সটো বহুত বেছি বাঢ়ি যায় সেই কাৰণে তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা ডক্টৰে উল্টাই তাৰমানে এবৰ্শন কৰিবৰ কাৰণে এডভাইস দিবলগীয়া হয় যিবিলাক ডায়াবেটিক পেশেন্ট তেওঁলোকে তাৰমানে সুগাৰ ভালকে আমাৰ ওচৰত মানে কনসিভৰ কাৰণে এডভাইস ল'ব আহিলে তেতিয়া আমি কওঁ যে আপোনাৰ HbA1c হাই আছে এটো কন্ট্ৰোল কৰক প্ৰথমতে তাৰ পাছতহে প্লেনিং কৰিব তাৰমানে হঠাতে প্লেনিং হৈ গ'ল তাৰপিছত এতিয়া ৰাখিব নোৱাৰি এৰিব নোৱাৰি এনেহেন হয় কথাটো পিছত বেবিটোত হয় ডিফেক্ট ওলাই নহলে বা প্ৰেগনেন্সিটো সম্পূৰ্ণ আগনাবাঢ়ে বা মিছকেৰেজ হৈ যায় সেইবোৰ প্ৰব্লেম হ'ব পাৰে আৰু ইয়াৰ বাহিৰেও আছে প্ৰেগনেন্সি ধৰক এই ব্লিডিং ডিউৰিং প্ৰেগনেন্সি কেতিয়াবা ধৰক আপোনাৰ ফুল বুলি যিটো কয় প্লেচেণ্টা যিখন তাৰমানে বেবিটো জন্ম পোৱাৰ পাছত
এৰি আহে তো সেই প্লেচেণ্টাখন কিছুমান মহিলাৰ ল' লাইং থাকে ল' লাইং মানে কি যে জৰায়ুৰ মুখৰ ফালে থাকে তেতিয়া ধৰক যদি পেইন আহিব খোজে তেতিয়াহ'লে এনেও প্ৰেগনেঞ্চি পিছৰ ফাললে মানে ব্লিডিং হৈ থাকে মাজে মাজে ব্লিডিং হৈ থাকে ব্লিডিং হৈ কেতিয়াবা হঠাতে বহুত বেছি ব্লিডিং হয় কেতিয়াবা মাকৰ বা সন্তান মৃত্যুমুখতো পৰি যাব পাৰে তো সেইবিলাক কিছুমান মানে হাই ৰিস্ক প্ৰব্লেম আৰু যিবোৰ প্ৰেগনেঞ্চিৰ সময়ত হ'ব পাৰে হয় হয় আৰু যে আমি কেতিয়াবা কিছুমান ক্ষেত্ৰত দেখো যে এবনৰ্মেল বেবি এটা যে জন্ম হয় এটো কিহৰ কাৰণে হয় এবনৰ্মেলৰ ক্ষেত্ৰত মানে বেলেগ বেলেগ ধৰণৰ থাকে আপুনি ধৰক জেনেটিক ডিফেক্ট মানে বডি ডিফেক্টস তেনেকুৱা থাকে তাৰপিছত মেণ্টেল ৰিটাৰ্ডেশ্যনৰ প্ৰব্লেমছ থাকিব পাৰে যে ক্ৰমোজোমেল ডিফেক্ট থাকে তাৰমানে কিছুমানৰ এটা আছে কমন দেখিব আপুনি ডাউন চিনড্ৰম বুলি কয় ডাউন চিনড্ৰমত তাৰমানে যেনেকে আমাৰ মানুহৰ ধৰক 46টা ক্ৰমোজোম থাকে মানে 23টা পেয়াৰ থাকে তো 23টা পেয়াৰৰ কোনোবা এটা তাৰমানে 21 নম্বৰ পেয়াৰটোত মানে পেয়াৰ মানে কি এজোৰাটো তো 21 নম্বৰ ক্ৰমোজোমটোত তিনিটা হৈ যায় তিনিটা হৈ গৈ পেলাই তাৰমানে 47 ক্ৰমোজোম হৈ যায় সেইটো ট্ৰাইজমি 21 বা ডাউন চিনড্ৰম বুলি কয় আৰু এইটো ওৱান অফ দ্য কমনেষ্ট যিবোৰ তাৰমানে মেণ্টেল ৰিটাৰ্ডেশ্যন বা স্পেচিয়েলি এবল্ড চিলড্ৰেনৰ ক্ষেত্ৰত তাৰমানে সেইবিলাক সেইটোৱে ওৱান অফ দ্য কমনেষ্ট আৰু তো সেইবোৰ বস্তু তাৰমানে মাকগৰাকী বয়সটো 40ৰ এবাভত হ'লে হোৱাৰ চান্স বেছি থাকে কেতিয়াবা কম বয়সতো দেখা যাব পাৰে তো সেইবিলাক বস্তু ডিটাৰমিন কৰিবৰ কাৰণে আজিকালি কিছুমান মাৰ্কাৰ টেষ্ট ওলাইছে সেইবিলাক আমি কৰালে ধৰক কেতিয়াবা আকৌ মানে ইউজুৱেলিটো নিয়মতে ডিটেক্ট হৈ যায় কিন্তু বহুত ৰেয়াৰলি দেখো একোজনৰ যে টেষ্টটো নৰ্মেল আছিল তথাপিও পিছত কেনেবাকে বেবিটোত ডিফেক্ট ওলাব পাৰে কেতিয়াবা ধৰক সোনকালে ধৰা পৰি যায় যদি তেতিয়াহ'লে পেৰেণ্টছৰ ধৰক 3 মান্থছৰ ভিতৰত সেই চইচ থাকে যে ইচ্ছা কৰিলে তেওঁলোকে প্ৰেগনেঞ্চিটো কণ্টিনিউ নকৰিব পাৰে কাৰণ লাইফ লং ধৰক তেনেকুৱা বাচ্চা এটাৰ কেয়াৰ লৈ থকাটো বহুতে নিবিচাৰিবও পাৰে তো সেইকাৰণে গভৰ্ণমেণ্টে মানে 5 মান্থছলৈকে সেইটোতো ৰুল আছে আৰু যে মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি যদি জেনেটিক এবনৰ্মেলিটি থাকে আৰু এবনৰ্মেলিটি মানে বহুত ধৰণৰ ধৰক কাৰোবাৰ উঠ কাটা থাকে কাৰোবাৰ তালু কাটা থাকে সেইবিলাক সৰু বস্তু সেইবোৰ ধৰক ৰিপেয়াৰিং কৰিব পাৰে জন্মৰ পিছত অপাৰেশ্যনত ভাল হৈ যায় কিন্তু ধৰক মেজৰ বোলে হাৰ্টৰ ডিফেক্ট আছে ধৰক বাচ্চাটো জন্ম পায় নাবাচিবই তেনেকুৱা ক্ষেত্ৰত ধৰক সেইটো যদি 3 মাহত গম পায় তেতিয়া কোনোবাই ইচ্ছা নকৰিলে নাৰাখিবও পাৰে আৰু কিছুমানৰ ক্ষেত্ৰত ধৰক ডক্টৰে এডভাইচ দিবলগীয়া হৈ যায় যে এইটো সন্তানটো ৰাখি লাভ নহ'ব এনেকুৱা ধৰণতকে সেইখিনি আৰু ধৰক মহিলাগৰাকীৰ যদি ব্লাড গ্ৰুপটো বেলেগ ৰোগজনৰ যদি ব্লাড গ্ৰুপটো বেলেগ এই ক্ষেত্ৰত সন্তানৰ কিবা সমস্যা আহিব পাৰে নেকি এনেই মহিলাগৰাকী এনে পজিটিভত একো প্ৰব্লেম নাই যদি ধৰক মাতৃগৰাকী নিগেটিভ গ্ৰুপ হয় আৰু হাজবেণ্ড পজিটিভ হয় আৰু সন্তানটো যদি পজিটিভ হয় তেতিয়া কেতিয়াবা তাৰমানে মাকৰ পেটত থাকোঁতে সন্তানৰ ব্লাড আৰু মাকৰ ব্লাডে মিক্স হৈ পেলাই কিছুমান এণ্টিবডি ডেভেলপ কৰে যি তাৰমানে বেবীৰ ৰেড ব্লাড চেলবোৰ নষ্ট কৰি দিব পাৰে আৰু তাৰ ফলত জণ্ডিছ হ'ব পাৰে জন্মৰ পিছত তো তেনেকুৱা ক্ষেত্ৰত তাৰমানে সেইটো RH ইনকম্পেটিবিলিটি বুলি কয় আৰু এই ক্ষেত্ৰত আমি যদি মাতৃগৰাকী সাধাৰণতে মানে আৰম্ভণিতে প্ৰেগনেঞ্চিৰ ব্লাড টেষ্ট ইত্যাদিবোৰ কৰোৱা যায় তেতিয়া মাতৃগৰাকী যদি নিগেটিভ বুলি গম পাওঁ তেতিয়া আপোনাৰ তাৰমানে প্ৰটেক্টিভ সেই এণ্টিবডিৰ এগেইনষ্টত প্ৰটেক্টিভ ইনজেকশ্যন থাকে যিটো ডেলিভাৰীৰ আগতেও দিব পাৰি আৰু ডেলিভাৰীৰ পিছতে বাচ্চাটো জন্ম পোৱাৰ পিছত বাচ্চাটোৰ ব্লাডৰ গ্ৰুপটো টেষ্ট কৰিব দিয়া যায় তেতিয়া বাচ্চাটো যদি নিগেটিভ হয় তেতিয়া কোনো সমস্যা নাই তেতিয়া মাকক একো দিব নালাগে বেছি কিন্তু যদি বাচ্চাটো আকৌ পজিটিভ হয় তেতিয়া তাৰমানে মাকক এটা এণ্টি-ডি ইনজেকশ্যন দিয়া যায় যিটোৱে ধৰক তেওঁৰ নেক্সট প্ৰেগনেঞ্চিত নেক্সট সন্তানটোক প্ৰটেক্ট কৰিব সেইখিনিয়ে তাৰ বাহিৰে ধৰক নিগেটিভ পজিটিভৰ যদি ইণ্টাৰেকশ্যন থকা বুলি গম পোৱা যায় তেতিয়াহ'লে সন্তানটোৰ জন্মৰ পিছত তাৰ জণ্ডিছ যিটো টেষ্ট কৰে সেই টেষ্টটো ধৰক 24 ঘণ্টামান পাৰ হোৱাৰ পিছতেই সোনকালে চাই যাতে ধৰক জণ্ডিছটো যদি বাঢ়িব খুজিছে তেতিয়া সোনকালে লাইটৰ আণ্ডাৰত এই ফটোথেৰাপি দিয়াই পেলাই জণ্ডিছৰ লেভেলটো কমাব পাৰি বহুত ৰেয়াৰলি কেতিয়াবা হয় যে সন্তানটোৰ তাৰমানে ব্লাডত বেছি পৰিমাণে বিলিৰুবিন হৈ যায় হৈ গ'লে তেতিয়া ব্লাড এক্সচেঞ্জ ট্ৰান্সফিউজন কৰি ব্লাডটো চাফা কৰিব লগা হয় গৰ্ভাৱস্থাৰ সময়ত আমি কেতিয়াবা কিছুমান বাচ্চা ধৰক আমি মৃত্যু হোৱা দেখা পোৱা যায় আৰু কেতিয়াবা নাৰী পাক খাই থাকে বা কেতিয়াবা তেওঁলোকে বাচ্চাটোৱে লেট্ৰিন কৰে হয় এইটো কিহৰ কাৰণে হয় বাৰু এইটো ফিটেল ডিষ্ট্ৰেছ বুলি কয় ফিটেল ডিষ্ট্ৰেছ মানে বাচ্চাই জন্মৰ আগতে নিয়মতে লেট্ৰিন কৰিব নালাগে তাৰমানে লেট্ৰিনটো তেওঁলোকৰ
ফৰ্ম হৈ থাকে পেটত জমা হৈ থাকে আৰু বাচ্চাটো জন্ম পোৱাৰ ঠিক সময়ত বা তাৰ অলপ পিছতে পায়খানা কৰে তো এইটো মানে বেবীৰ যিটো সেই প্ৰথম পায়খানা এইটো মেকনিয়াম বুলি কয় এইটো একদম ধৰক আলকেট্ৰা টাইপৰ আলকেট্ৰাৰ নিচিনা আঠা সেউজীয়া ৰঙৰ তেনেকুৱা নিচিনা তো যদি কিবা কাৰণে বেবীটোৱে মাকৰ পেটৰ ভিতৰত থাকোতে কষ্ট পায় যে অক্সিজেন কমকৈ পায় তেতিয়া কি হয় সাফোকেশনৰ দৰে হলে তেতিয়া তাহাঁতে পায়খানা কৰি দিয়ে যেনেকে মানুহ এজনে মানে চিপ লৈ মৰিব বা কোনোবাই টেটু চেপা দিছে তেতিয়া তাৰমানে পেচাব পায়খানা বাহিৰ হৈ যায় কেলে অক্সিজেন ব্ৰেইনলে নাপায় কাৰণে তো সেই সেম বস্তুটো তো সেইকাৰণে মাকৰ পেটত যদি বাচ্চাই কিবা কাৰণত বহুতবোৰ কাৰণ থাকে যে কষ্ট পাব পাৰে ধৰক তেজৰ চলাচল কম হ'ব পাৰে পানী চাৰিওফালে যিটো পানী থাকে সেইটো কম হ'ব পাৰে তো ধৰক পানী কম আছে ইফালে লেবাৰ পেইন আহি গৈছে তেতিয়া বেবীটোক তাৰমানে বহুত চেপি ধৰে তেতিয়া নৰ্মেলি পানীটোৱে মানে এটা কুচন চক এবজৰ্বাৰৰ দৰে মানে বেবীটোৰ চাৰিওফালে থাকেতো তো এতিয়া যদি পানীটো কম থাকে আৰু পেইন আহি যায় তেতিয়া বেবীটোক একদম চেপি ধৰিলে বেবীটোৱে সেইটো সহ্য কৰিব নোৱাৰে পেলাই পায়খানা কৰি দিয়ে ধৰক এতিয়া সেই পায়খানাটো যিটো আলকেট্ৰাৰ নিচিনা সেইটো যদি পানীৰ লগত মিক্স হয় আৰু সেই পানীটো বেবীটোৱে খাই থাকেতো খাই থাকিলে তেতিয়া সিহঁতৰ লাংছত সোমাই যাব পাৰে পেটত সোমাই যাব পাৰে আৰু তাৰ ফলত আৰু ধৰক মানে বেবীটোৱে পিছত তাৰ পৰা ইনফেকশ্যনো হ'ল বা ধৰক উশাহ নিশাহ লোৱাত কষ্ট পালে সেইবিলাক প্ৰব্লেম হ'ব পাৰে মানে মৃত্যু পৰ্যন্ত হ'ব পাৰে আৰু অক্সিজেনটো কম পালেতো ব্ৰেইনৰো এটা এনকেফেলোপেথি হয় তাৰ ফলত বেবীটো আকৌ ধৰক পিছলে স্পাষ্টিক বা এনেকুৱা ধৰক ডিজেবলড হ'ব পাৰে তো সেইবিলাকো কণ্ডিশ্যন আছে নাৰী পেচ খাই থকাটো ইমান ডেঞ্জাৰাছ নহলেও তথাপিও মানে কেতিয়াবা ক্ষেত্ৰত দেখা যায় যে নাৰীডাল ধৰক টাইটকে যদি আছিল আৰু বাচ্চাটো ধৰক নৰ্মেল হ'ব খুজিছে তেতিয়া কেতিয়াবা কষ্ট পাই পেলাই পায়খানা কৰি দিয়ে এনেকুৱা বিলাক ক্ষেত্ৰতো মানে বা কেতিয়াবা মৃত্যু হৈ যাব পাৰে কিন্তু যদি লুজকে থাকে ধৰক কেতিয়াবা নৰ্মেলো হৈ যায় বা একো কষ্ট নাপাবও পাৰে কিন্তু সেইকাৰণে নাৰী পাক খাই থকাটো দেখা পালে আমি অলপ এলাৰ্ট থাকো যে বেবীটো যাতে কষ্ট নাপাওক আজিকালিতো বহু ক্ষেত্ৰত দেখিছো আজিকালি যুৱক যুৱতীসকল বহুত কনচিয়াছ হয় বা বহুত মানে তেওঁলোকে কিছুমান বস্তু জানে আৰু আজিকালি কম পোৱাই গৈছে গতিকে প্ৰেগনেঞ্চিৰ সময়ত মানে প্ৰেগনেঞ্চি হোৱাৰ আগত মানে কিবা ল'ব লগা সাৱধানতা থাকে নেকি বা কিবা ল'ব লাগে নেকি সাধাৰণতে আমি ধৰক এই ব্লাডৰ কিছুমান টেষ্ট কৰিব দিওঁ ধৰক হিমোগ্লোবিন থাইৰইড চুগাৰ তাৰপিছত ডি ভিটামিন এনেকুৱা ধৰণৰ টেষ্ট কৰিবলৈ দিয়া যায় যিবিলাকে প্ৰেগনেঞ্চি প্লেনিং কৰিব বিচাৰিছে কাৰণ কি থাইৰইডৰ বা ডি ভিটামিন এইবিলাকৰ ধৰক ফাৰ্টিলিটিৰ ওপৰতো হেৰি থাকে তাৰমানে থাইৰইড ধৰক অলপো হাই থাকিলেও কেতিয়াবা কনচিভ নহ'ব পাৰে কিন্তু দৰৱ খোৱাৰ পিছত ধৰক কনচিভ হৈ গ'ল এনেকুৱা ধৰণৰ কিছুমান কথা আছে এতিয়া হিমোগ্লোবিনটো বহুত লেডিজৰ বহুত কম থাকে কেতিয়াবা প্ৰেগনেঞ্চি হৈ গ'লে সিহঁতৰ বডিৰ ওপৰত চাপ বেছি পৰি যাব তো সেইকাৰণে হিমোগ্লোবিনটো ধৰক যদি কমি আছে বেছি তেতিয়া মেকআপ কৰি ল'ব লাগে এনেকুৱা ধৰণৰ আছে এইবিলাক বস্তু টেষ্ট কৰিব দিয়া যায় আৰু বাকি ধৰক মানে কি ফলিক এচিডটো আটাইতকৈ ইম্পৰ্টেণ্ট মহিলাৰ কাৰণে তাৰমানে মহিলাৰ এগটো যিটো ওভাম বুলি কয় মানে এগৰ কোৱালিটিটো ভাল হৈ থাকিবলৈ হ'লে তাৰমানে ফলিক এচিডটো খাই পেলাই তাৰপাছত প্ৰেগনেঞ্চি হ'লে তেতিয়া বেবীৰ জেনেটিক ডিফেক্টছ হোৱা চান্সটো কম থাকে সাপোজ ধৰক তেখেতে প্লেনিং কৰিছে প্লেনিং কৰা কিমান দিন মানৰ আগৰ পৰা এইখিনি যাব লাগে এটলিষ্ট 3 months 3 months মানৰ আগৰ পৰা ফলিক এচিড খাই থাকিব পাৰিলে খুবেই ভাল এনে সাধাৰণতে আমাৰ দেখো যে পজিটিভ আহি যোৱাৰ পিছতহে পেচেণ্ট বিলাকে ডক্টৰৰ ওচৰত আহে তেতিয়াও আমি ফলিক এচিড দিওঁ প্ৰথম 3 মাহ প্ৰেগনেঞ্চি কিন্তু সেইটোতকে বেছি ভাল হয় যদি তেওঁলোকে প্ৰি প্লেনিং ষ্টেজটোত পৰা খাই থাকে সেইটোৰ পৰাহে একচুৱেল লাভ হয় আৰু গৰ্ভাৱস্থাৰ সময়ত সেক্সুৱেলি এক্টিভ থাকিব পাৰেনে প্ৰথম 3 মাহ আৰু শেষৰ 3 মাহত আমি মানা কৰো বাকি মাজৰ 3 মাহত যেনেকে কৈছিলো জাৰ্নি যেনেকে কৰিব পাৰে তেনেকে মাজৰ 3 মাহত পাৰে খালি ধৰক পেচেণ্ট গৰাকীৰ কিবা পাৰ্টিকুলাৰ কিছুমান কণ্ডিশ্যন থাকিব নালাগিব যেনেকে ধৰক লো লাইং পেচেণ্ট বা কিবা পানী বেছি আছে বা ধৰক টুইনছ টাইপৰ এনেকুৱা ধৰণৰ মানে হাই ৰিস্ক বেছি হলে তেতিয়া মানা কৰা যায় কিন্তু এনে প্ৰথম 3 মাহ আৰু লাষ্টৰ 3 মাহত সবকে এভয়েড কৰিব দিয়া যায় বিশেষকৈ ছোৱালীসকলৰ সৰু ছোৱালীসকলৰ মানে মাহেকীয়া সমস্যা বহুত বেছি দেখিবলৈ পোৱা যায় আৰু কিছুমান ছোৱালী ধৰক বহুত দেৰিকৈ মানে আমি যিটো
শান্তি বিয়া হয় সেইটো বহুত দেৰিকৈ হয় আৰু কিছুমান দেখো বহুত হেলদি কিছুমান ছোৱালী থাকে তাৰ ফলত মানে কি হয় এইটো মাহত মাহে মাহে নহয় 2-3 মাহ গেপ হৈ পেলাই হয় এইটো কিহৰ কাৰণে হয় বাৰু হয় এইটো এতিয়া মেইনলি আজিকালি দিনত আপুনি যেটো সুধিছে এই পিছৰ কথাটো তাৰমানে ছোৱালী বিলাক ধৰক ওয়েট বোৰ আজিকালি ছোৱালী বিলাকে ধৰক মানে আগৰ দিনৰ নিচিনা নহয় যে ঘৰত কাম কৰি থাকে ইত্যাদি আজিকালি সবে পঢ়া শুনা কৰে আৰু পেৰেন্টছেও ধৰক পঢ়া শুনাৰ ওপৰতেই গুৰুত্ব দিয়ে এক্টিভিটি বা এক্সাৰসাইজ এইবিলাকৰ ওপৰত গুৰুত্ব নিদিয়ে বৰ বেছি আৰু খোৱাটো ভালকে খুৱাব চেষ্টা কৰে এটা বা দুটাই ল'ৰা ছোৱালী তাৰ ফলত সব তাৰমানে শকতাবত নদকা এনেকুৱা হৈ গৈছে তাতে আৰু তো আছেই ফাষ্ট ফুড আছে তো সেইটো কাৰণে এই সব মিলি আজিকালি দেখা গৈছে যে প্ৰায় বহুতবোৰ ছোৱালী বিলাকৰ তাৰমানে অভাৰৱেইট টিনেজ ছোৱালী বিলাক অভাৰৱেইট থাকে অভাৰৱেইট থাকিলে তেতিয়া তেওঁলোকৰ মানে কমপ্লেইনটো হয় যে মেন্সটো মাহে মাহে নহয় 2-3 মাহ 4 মাহ 5 মাহ 6 মাহৰ গেপত হয় তো সেইটো আমি কমনলি তাৰমানে পলিসিস্টিক ওভাৰি সিনড্ৰোম বা পলিসিস্টিক ওভাৰি ডিজিজ এনেকুৱা মানে সমস্যা এটা আছে যিটোৰ ক্ষেত্ৰত তাৰমানে দেখা যায় যে ছোৱালীজনী ধৰক ওয়েটটো বেছি থাকে চৰ্বি বেছি থাকে আৰু লগতে আৰু হৰমোনেল ইমবেলেন্সৰ ফলত তাৰমানে এই ওভুলেশন যেটো মাহে মাহে হ'ব লাগে নিয়ম মতেৰে ওভুলেশনটো মাহে মাহে নহয় আৰু ওভাৰিত সেই যে কণীবিলাক নুফুটাকৈ থাকি যায় সেই কণীবিলাক সৰু সৰু সিস্ট ফৰ্মত দেখা যায় সেইকাৰণে তাক পলিসিস্টিক ওভাৰি বুলি কয় তো এইটো বস্তুৰ ক্ষেত্ৰত তাৰমানে এইবোৰ একচুয়ালি মানে অসুখ নহয় লাইফষ্টাইল ডিজিজ বা লাইফষ্টাইল ডিজঅৰ্ডাৰ যে তুমি নিজৰ লাইফষ্টাইলটো ঠিক কৰিব পাৰিলে এই বেমাৰটো নহলে হয় যেনেকে ধৰক যদি ৰেগুলাৰ এক্সাৰসাইজ কৰিলে হেতেন সানলাইট এক্সপোজাৰ লব লাগে এতিয়া ৰ'দৰ পৰা সবেই পলাই সেইকাৰণে ভিটামিন ডি বেছিভাগ মানুহৰে লো থাকে টেষ্ট কৰিলে সবৰে দেখিব লোয়ে ওলাই খুব বেছিয়ে লো ওলাই তো ভিটামিন ডি ৰো মেন্সৰ ওপৰত ৰোল থাকে যে 10ৰ তলত যদি গুচি যায় যত থাকিব লাগে 25ৰ পৰা 100 তাতে যদি 10ৰ তলত গুচি যায় মেন্স বন্ধ হৈ থাকে তো তেনেকুৱা ক্ষেত্ৰত মানে সেই কাৰণে যে বাহিৰত উলাবি ঘৰৰ বাহিৰত উলাবা আৰু অলপমান এক্সাৰসাইজ কৰিবা ৰ'দ লবা খুজ কাঢ়িবা ওজন কমাবা ফাষ্ট ফুড বিলাক কমাই খাবা এই কথাখিনি কথাবোৰ তাৰ মানে সৰু ছোৱালী বিলাকে জানাটো দৰকাৰী আজিকালি মানে বহুত ফাইব্ৰইড টিউমাৰ যেটো কয় বহুতৰ ক্ষেত্ৰত হয় দেখা পোৱা যায় এটো কিহৰ কাৰণে হয় ইউট্ৰাছৰ মানে বডিটো একচুয়ালি মানে মাংসপেশী দ্বাৰা বনা তো সেই মাংসপেশীবোৰ তাৰমানে ধৰক এটা ষ্ট্ৰেচেবিলিটি আছে মানে ধৰক প্ৰেগনেন্সি হলে যেনেকে ইউট্ৰাছটো ডাঙৰ হৈ যায় সন্তানটোক জেগা মানে দিবৰ কাৰণে আৰু আকৌ ডেলিভাৰী হৈ যোৱাৰ পিছত আকৌ সংকোচন হৈ যায় তো সেই বস্তুটো যদি এটা ধৰক জৰায়ুটো খুব বেছি যদি ব্যৱহাৰ নহয় অৰ্থাৎ ধৰক ছোৱালীজনীয়ে বিয়া পতা নাই বা ধৰক এটা মানুহে সন্তান বা ধৰক সন্তানেই হোৱা নাই তেনেকুৱা ক্ষেত্ৰত মানে কি হয় ইউট্ৰাছৰ মাংসপেশীবোৰ মানে আমাৰ যেটো লোকেল ভাষাত গেথলা মাৰি যোৱা বুলি কয় টাইট নিচিনা হৈ যায় তাৰমানে ওভাৰগ্ৰোথ হৈ পেলাই টাইট হৈ মানে গোল গোটা বস্তু নিচিনা হৈ যায় সেইবোৰকে সেই ওভাৰিৰ ইউট্ৰাছৰ ফাইব্ৰইড টিউমাৰ বুলি কয় বা মায়োমা এতিয়া কথাটো হ'ল যে সেই টিউমাৰটো হ'ল মানেই যে কিবা ডাঙৰ ঘটনা হেতু নহয় কিন্তু কথাটো হ'ল যে হেতু বেসিক্যালি মানে ডিসইউজ তাৰমানে ব্যৱহাৰ নোহোৱাৰ কাৰণে যেনেকে মামৰে ধৰে সেই সেম তেনেকুৱা নিচিনা কথাটো যিকোনো বস্তু ধৰা থৈ দিছা বহুত দিন ব্যৱহাৰ নাই কৰা মামৰে ধৰিব ন সেই তেনেকুৱা তো এতিয়া কথাটো হৈছে যে ফাইব্ৰইড হলেই বুলিয়ে যে কিবা হ'ব হেতু নহয় কিন্তু কথাটো হৈছে যে ফাইব্ৰইডৰ কিছুমান লোকেশন থাকে লোকেশন মানে জৰায়ুটোৰ মানে মাহেকিয়াৰ লেয়াৰটোৰ ফাললে হৈছে নে জৰায়ুটোৰ আউটসাইডৰ ফাললে হৈছে নে জৰায়ুটোৰ মাংসপেশীবোৰৰ গাতে হৈছে হেতুৰ ওপৰত ডিপেন্ড কৰে হেতুৰ ওপৰত তাৰমানে সিম্পটমস বিলাক দেখা পোৱা যায় এটা ধৰক যদি জৰায়ুৰ বাহিৰ ফাললে হয় তেতিয়া হলে মানে কেতিয়াবা টিউমাৰটো বাঢ়ি ফুটবলটোৰ সমান হৈ গৈ কিন্তু পেশেন্টৰ একো কমপ্লেইনে নাথাকে কাৰণ এনেকে গমেই নাপায় তাৰমানে গৈ গোটেই পেটৰ ভিতৰত ভৰ্তি হৈ গলগৈ তেতিয়াহে ৰিয়েলাইজ কৰে যে পেটটো অলপ ডাঙৰ হৈছে দেখুন বুলি দেখুৱাবলৈ আহে কিন্তু সেই একে ধৰণে যদি ফাইব্ৰইড টিউমাৰটো আকৌ ইউট্ৰাছৰ যেটো মেন্সৰ লেয়াৰত থাকে সৰু হলেও হি ইমান দিগদাৰি দিব যে ইমান হেভি ব্লিডিং হয় মাহৰ ভিতৰতে ব্লিডিং হয় এনেকুৱা ধৰণৰ সিম্পটমস বোৰ হৈ থাকে যে পেশেন্টে দেখুৱাবলৈ আহিবলৈ বাধ্য আৰু হেবোৰ সোনকালে ডিটেক্টটো হৈ যায় আৰু থাৰ্ড টাইপটো হৈছে যে যেতিয়া মাসল লেয়াৰটোত থাকে তেতিয়া মাংসপেশীত থাকিলে মানে সাধাৰণতে মেন্সত খুব পেটৰ বিষ হয় আৰু ওভাৰ ব্লিডিং সেই দুটাই কমন কমপ্লেইন ফাইব্ৰইড টিউমাৰৰ তো এতিয়া ফাইব্ৰইড টিউমাৰ বিলাকৰ আমি তাৰমানে লোকেশন আৰু পজিশন আৰু মানুহগৰাকী বয়স
প্লাছ তেওঁ ধৰক সন্তান হৈছে নাই হোৱা তেওঁ বিচাৰিছে নাই বিচৰা বিয়া হৈছে নাই এজ কিমান সেইবিলাকৰ ওপৰত চিকিৎসাটো ডিপেণ্ড কৰে বহুতে সোধে যে দৰৱ খালে নাইকিয়া হ'ব নেকি কিন্তু এইটো বস্তু দৰৱ খালে নাইকিয়া নহয় কিন্তু কিছুমান দৰৱ ওলাইছে য'ত মানে কি হয় যে মাহেকীয়াটো টেম্পৰেৰী 3 মাহ 4 মাহ বন্ধ কৰি দিয়া যায় বন্ধ কৰি দিলে তেতিয়া টিউমাৰটো অলপমান মানে ইনএক্টিভ হৈ পেলাই হয়তো আৰু নাবাঢ়িব পাৰে সেই হিচাপে কিছুমান ক্ষেত্ৰত দিয়া যায় কিন্তু সেইটো সবৰে সব এজ গ্ৰুপত নিদিয়ে তাৰমানে ধৰক মানে সেই বেলেগ বেলেগ সেই মই যে ক'লো যিটো তাৰমানে এজ আৰু বাচ্চা লাগে নালাগে বা ফেমিলি কমপ্লিট হয় নহয় সেইবোৰৰ ওপৰত মেটাৰ কৰে তাৰমানে সেই হিচাপেহে দিয়া যায় মাহেকীয়া হলে পেটৰ বিষ হয় খুব বেছি বিষ হয় এইটো মানে কিহৰ কাৰণে মাহেকীয়া সময়ত পেটৰ বিষটো সদায় যে ডেঞ্জাৰাছ সেইটো নহয় তাৰমানে দুটা টাইপৰ থাকে একচুৱেলি স্পাজমডিক আৰু কনজেষ্টিভ বুলি কয় স্পাজমডিকটো হৈছে এইটো মানে ক্ৰেম্পৰ নিচিনা চেপি ধৰা মানে কি ইউটেৰাছৰ ধৰক মাংস পেশীবোৰ ছোৱালীজনী যেতিয়া বয়সটো কম থাকে তেতিয়া টাইট ধৰণৰ থাকে তেতিয়া সেই মেন্সখিনি ওলাই পঠিয়াবৰ কাৰণে অলপ চেপি চেপি ধৰিব লগা হয় পাম্পৰ দৰে কাৰণ ইউটেৰাছটো এটা বেচিকেলি পাম্প টাইপ তো পাম্প কৰে না এতিয়া সেই পাম্পিং একশ্যনটোৰ কাৰণে পেইন হয় তাৰমানে তলপেটটো কঁকালখন আৰু আঁঠুলৈকে তাৰমানে মিৰমিৰাই বিষাই থাকে তো সেইটো হৈছে নৰ্মেল কিন্তু আৰু সেইটো সাধাৰণতে মেইন ষ্টাৰ্ট হোৱাৰ দিনাখন আৰম্ভ হয় আৰু এদিনমান দুদিন থাকে আৰু তাৰপিছত পিছলৈ কমি যায় পেইন নাথাকে কিন্তু যিবিলাকৰ কনজেষ্টিভ টাইপটো আন টাইপটো থাকে সেইটোত হৈছে কি যে তাৰমানে জৰায়ু কিবা আনকণ্ডিশ্যনৰ কাৰণে পেইনটো বেছি হয় ধৰক তলপেটত যদি ইনফেকশ্যন বহুত বেছি যিটোৱে ধৰক তেওঁলোকৰ তাৰমানে ডেইলি কাম কাজত অপকাৰ মানে হেৰি কৰে এফেক্ট কৰে মানুহজনী একো কৰিব নোৱাৰে উঠিব নোৱাৰে তো সেইবোৰ সাধাৰণতে ধৰক এই জৰায়ু ফাইব্ৰইড টিউমাৰ থাকিলে কেতিয়াবা কিছুমান ধৰণৰ অভেৰিয়ান চিষ্ট থাকিলে ধৰক তলপেটত যদি ইনফেকশ্যন থাকে এনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যনত তাৰমানে আৰু এডেনোমাইচিছ বুলি এটা কণ্ডিশ্যন আছে আৰু এণ্ডোমেট্ৰিয়চিছ সেইবিলাক কণ্ডিশ্যন থাকিলে তাৰমানে যে মেন্সত পেটৰ বিষটো খুবেই বেছি হয় আৰু সেইটো সাধাৰণতে তেতিয়া মেন্স আৰম্ভ হোৱাৰ আগৰ পৰা আৰম্ভ হয় আৰু মেন্স পুৰা হৈ শেষ নোহোৱালৈকেও থাকে বিষটো তাৰমানে সেইটো বেছি দিন থাকে আৰু দৰৱবোৰ বেছিকৈ খাবলগীয়া হয় আজিকালি মানে এইটো একচুৱেলি টেন্ডেন্সি বুলিয়ে ক'ব লাগিব মানে সিজাৰিনটো এটা মানে মানে আহি গৈছে হয় বেছিভাগে সিজাৰিন কৰা দেখা পোৱা যায় গতিকে প্ৰথম সন্তানটো যদি সিজাৰিন কৰা হয় সেকেন্ড সন্তানটো নৰ্মেল হোৱাৰ কিবা চান্স থাকে নে চান্সটো থাকে না চান্সটো নাথাকে বুলি নকওঁ পচিবল তাৰমানে খালি কথাটো হৈছে মানে সিজাৰিনটো আগৰ ধৰক সিজাৰিন আছে তাৰ লগত যদি কিবা আৰু বেলেগ ৰিস্ক ফেক্টৰ থাকে ধৰক বোলে প্ৰেছাৰ আছে বা চুগাৰ আছে বা কিবা তেনেকুৱা ধৰণৰ বা অন্য বেবিটো বোলে বেছি সাইজটো ডাঙৰ বা ধৰক পানী বেছি আছে এনেকুৱা ধৰণৰ কিবা কণ্ডিশ্যন থাকিলেও আমি মানে জোৰ কৰি নৰ্মেল কৰাবৰ কাৰণে চেলাইন টেলাইন দি সেইটো ট্ৰাই কৰা নাযায় তাৰমানে কেলে বাহিৰৰ পৰা সিজাৰিনৰ আগৰ ষ্টিচটো কিমান ষ্ট্ৰং আছে সেইটো এছেছ কৰিব নোৱাৰি তাৰমানে সেইটো কাৰণে খুব এটা ভালকে এছেছ কৰিব যিহেতু নোৱাৰি সেইকাৰণে তাৰমানে ধৰক এতিয়া কাৰোবাৰ যদি নেচাৰেলি নিজেই পেইন আহি পেলাই ধৰক নৰ্মেল হ'ব খোজে কিন্তু আগৰ সিজাৰিন আছিল তেতিয়াহ'লে আমি অবজাৰ্ভ কৰি পেলাই তাৰমানে নৰ্মেল কৰিব পাৰিব পাৰোঁ কাৰণ কি মানে যদি ধৰক খুব ভালকে পেইন আহিছে ষ্ট্ৰংকে ৰাস্তা ভালকে অপেন হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত ধৰক শ্বৰ্ট টাইমৰ ভিতৰত ডেলিভাৰীটো হৈ যাব তো তেনেকুৱা ক্ষেত্ৰত মানে ট্ৰায়েল অফ লেবাৰটো দিব পাৰি যে তাৰমানে কষ্ট নোহোৱাকে বেছি টাইম খৰচ নোহোৱাকে যদি নৰ্মেল হ'বৰ পসিবিলিটিটো থাকে কিন্তু যদি বোলে নহয় যে এনে একো পসিবিলিটি নাই দেখুৱা কিন্তু এনে জোৰকেহে তাৰমানে পেইন আনি পেলাই নৰ্মেল কৰাব চেষ্টা কৰিছে সেইটো সাধাৰণতে কৰা নাযায় আপোনাৰ লগত বহুত কথাই পাতিলো কাৰণ আমাৰ সমস্যা শেষ কৰিব নোৱাৰি সুধি শেষ কৰিব নোৱাৰি আৰু ধৰক এটা ভিডিঅ'তে ইমান বিলাক সুধাৰো ধৰক সম্ভৱ নহয় গতিকে অকণমান আপোনাৰ ঘৰুৱা ফালে আহিছো দুই এষাৰ যেহেতু আপুনি এইটো হ'ল আপোনাৰ প্ৰফেশ্যন নহয় জানো আপুনি এগৰাকী ডক্তৰ গতিকে ডক্তৰ বাহিৰেও আপুনি কি কৰি ভাল পায় আপোনাৰ হবি কি অকণমান যদি তথাপিতো হবি নকবই আৰু হবি মোৰ আজিকালি এটা সাইড বিজনেসে আছে ইনফেক্ট হয় নেকি মই হ্যান্ডমেড সোপ মই একচুৱেলি মই ডাইৰেক্ট সোধা নাই ইনডাইৰেক্টলি সুধিছো কাৰণ সেইটো গম পাইছো এনেকা মানে হ্যান্ডমেড বস্তু বনাও মানে বেসিক্যালি সোপৰ পৰাই আৰম্ভ হ'ল তাকো মানে আগতে মই এমব্ৰয়ডাৰী কষ্টিচ ইত্যাদি এবিলাক কৰিছিলো পঢ়ি থকা দিনত মোৰ মা মানে খুব ভাল এমব্ৰয়ডাৰী ঊলৰ স্ৱেটাৰ টুৱেটাৰ এইবিলাক বনাইছিলে অৰ্ডাৰ লৈছিলে তাৰপিছত সেই মই কোভিডৰ সময়ত তাৰমানে চবেই কেক চেক বনোৱা এইবিলাক কৰি আছিল তো মই মানে বেকিঙত
একেবাৰে বেয়া তাৰমানে মোৰ কেকবোৰ চব পিজ্জা হৈ যায় তাৰমানে এগুলো খাবও নোৱাৰে ডাষ্টবিনতে পেলাব লগা হয় তাৰপিছতে সেই তেনেকুৱাতে মানে সোপ মেকিংটো ষ্টাৰ্ট হ'ল হেণ্ডমেড সোপ মেকিংটো তাৰপিছতে বস্তুটো মানে ইমানে মানে এডিকশ্যন পেশ্যন যি কয় আৰু চব হ'ল আৰু হৈ পেলাই এতিয়া মানে SM ক্ৰিয়েশ্যনছ বুলি মোৰ এটা মানে হেৰিয়ে আছে সাইড বিজনেছ বুলি ক'ব পাৰে আৰু তাৰমানে ধৰক বেলেগ বেলেগ মই সেইটো এটা বুকে আপুনি দেখা পাব সেইটো সেইবিলাক চব চাবোনৰ ফুল তাৰমানে চাবোনৰ ফুল সেইবিলাক এই তেনেকে ধৰক মানে এটা মানে চব বিজনেছ আৰু তাৰপিছত অকণমান এক্সপাণ্ড কৰি কেণ্ডেলছ চিমেণ্ট আৰু হোম ডেকৰ এনেকুৱা কিছুমান বস্তু বনাওঁ আৰু মানে হাতেদি বনোৱা বস্তু আৰু মানে সেইবোৰ কৰি ভাল পাওঁ আৰু আপোনাৰ হেল্পাৰ আছে নে আপুনি নিজে বনাই হেল্পাৰ আছে দুজনীমান আছে তাৰমানে হেৰি মোৰ ঘৰত মানে মোৰ যে কৈছিলো মোৰ মাদাৰ ইন লক চাই আৰু মোৰ এগৰাকী লং টাইম ঘৰত থকা ছোৱালী আছে তাইও পাৰা হৈছে এতিয়া আজি নাই পিছে ডিব্ৰুগড়লৈ গৈছে তাৰপিছত সেই তেনেকুৱা আৰু কৰি থাকো এতিয়া বাইদেউ আৰু এটা কথা সুধো যিহেতু আপুনিও এগৰাকী মানুহ নহয় জানো আপোনাৰতো এটা ইমোচন আছে গতিকে কেতিয়াবা কিছুমান পেচেণ্টৰ ক্ষেত্ৰত চাওক আপুনি যিহেতু আমি ডক্তৰক সদায় আমি ভগৱানৰ স্থান দিয়া যায় গতিকে সেই সময়খিনিত আপুনি ইমোচনেলি কেতিয়াবা আপুনি ট্ৰিট কৰিব নোৱাৰিব পাৰে কাৰণ সেইটো সম্ভৱেই নহয় ডক্তৰে সেইটো ইমোচনটো দেখাবলৈ গ'লে মানে সেইটো ফেইলাৰ গতিকে নিয়মত গতিকে আপোনাৰ যিখিনি দায়িত্ব আপুনি সেইমতে কৰিব কিন্তু তাৰ পিছত আপুনি সেই তেনেকুৱা কিছুমান কণ্ডিশ্যন বা চিটুৱেশ্যন ভুগিব লগা হয় আপুনি মানসিক বস্তুটো আপুনি কেনেকৈ বেলেঞ্চ কৰে নকবাই এইটো হৈছিল কেইবছৰমানৰ আগত নাই ইমান বেছিকে যেনিবা হোৱা নাই আৰু 2গৰাকীমান পেচেণ্টৰ মোৰ তেনেকুৱা তাৰমানে হঠাতে ছাডেন বেবী ডেথ হৈছিলে তাৰমানে ধৰক আগৰখিনি ঠিকেই আছিল আৰু ধৰক মানে এগৰাকী মই এতিয়া নাম নকওঁ অভিয়াছলি মানে উল্টা আছিলে বেবীটো তাৰপিছত 36 উইকছৰ লাষ্ট আল্ট্ৰাচাউণ্ডত মানে দেখা গ'ল যে তেতিয়ালৈকে আমি মানে প্লেন আছিল যে চিজাৰিনে হ'ব যিহেতু উল্টা আছে তাৰপিছত দেখিলে যে বেবীটো ঘূৰি চিধা হৈ গ'ল তো চিধা হোৱাৰ লগে হাজবেণ্ড ৱাইফ দুয়ো মোক সুধিলে যে এতিয়া আমি নৰ্মেল কৰিব পাৰিম নে তো ছ'ন'গ্ৰাফিও ঠিকে আছে নৰ্মেল আছে মই বোলো অ'কে ঠিক আছে ৰখিব সেই যে পেইন আহিবলৈ ৰখিব দিয়া 10 দিনৰ ভিতৰতে বেবীটো ডেথ হৈ থাকিলে তো সেইটোত এতিয়া মোৰো কৰিবলৈ একো উপায় নাছিল কাৰণ কি তাৰমানে তাৰ আগৰ লাষ্ট ছ'ন'গ্ৰাফিখন চব নৰ্মেলেই আছিলে তো পেচেণ্টটোৰ বেবীটো ৰিভাৰ্চো হৈ গৈছে তো তেতিয়াতো চিজাৰিন জোৰকে কৰাৰ একো যুক্তিও নাছিল কিন্তু এনেকুৱা কিবা হ'ব বুলি জনা হ'লে ধৰক আমি হয়তো জোৰ কৰি কৰালোহেঁতেন কিন্তু তেনেকুৱা একো ৰিস্ক ফেক্টৰো নাছিলে যে চিজাৰিন জোৰকে কৰাম তো আল্টিমেটলি বেবীটো ডেথ হৈ থাকিলে তো তেতিয়া মানে মোৰে চকু পানী ওলাইছে পিছত কিন্তু মানে কি উপায় নাই কিছুমান চিটুৱেশ্যন উপায় নাই কাৰণ যিটো বস্তু ধৰক এতিয়া যদি ডিটেক্ট নহয় তেনেকে যদি মই এতিয়া জোৰকে চিজাৰিন কৰোঁ তেতিয়াতো মানুহে ক'ব যে এই ডক্টৰে জোৰকে চিজাৰিন কৰায় ধৰক তেনেকুৱা কথাটো তো কিবা ৰিস্ক ফেক্টৰ থাকিলে আমি কেতিয়াবা জোৰকে চিজাৰিন কৰাওঁ যে এইটো আছে বুজাই পেলাই যে এইটো হ'লে এনেকুৱা হ'ব পাৰে এইটো তুমি এইটো নকৰিবা তোমাৰ এইটো প্ৰব্লেম হ'ব পাৰে তুমি তেনেকে কৰা তেতিয়া কেতিয়াবা বুজিব নোখোজা মানুহটো অকণমান সময় লৈ হ'লেও মানে বুজাওঁ আৰু কিছুমানৰ ক্ষেত্ৰত ধৰক মানে কি যিহেতু তেওঁলোকে উইলিং ফৰ নৰ্মেল ডেলিভাৰী আৰু তেতিয়া ঘূৰিও গ'ল তেতিয়াতো মোৰ একো যুক্তি নাই যে মই তেওঁলোকক জোৰকে চিজাৰিন কৰাম নহয় জানো সেই তেনেকুৱা কিন্তু পিছত যেতিয়া বেবীটো ডেড হ'ল তাৰপিছত মোৰ প্ৰায় এমাহমান লাগিল তাৰমানে মনটো বেয়া হোৱাটো মানে ৰিভাৰ্চ হওঁতে হ'বলৈ সেই তেনেকুৱা আৰু কিছুমান বস্তু ধৰক এতিয়া আৰু বয়সৰ লগত বা এক্সপিৰিয়েঞ্চৰ লগত জনা হৈছো আৰু তথাপিও মানে কি যিমান পাৰো সিমান চাওঁ যাতে এনেকুৱা ঘটনা নহওক কিন্তু সেইবোৰ মানে কিছুমান কেছত উপায় নাথাকে তাৰমানে উপায় নাথাকে ধৰক এইটো আনএক্সপেক্টেড বুলি যিটো কয় ন আনএক্সপেক্টেডৰ কালিলৈকে ঠিকে আছিল হঠাতে আজি আহিছে বেবীটো ডেড কোনো কথা নাই বতৰা নাই যাৰ না প্ৰেছাৰ হাই আছে না কিবা চুগাৰ আছে সেনেকুৱাবিলাক কেছত একো ক'ব নোৱাৰি সেইকাৰণে তাৰমানে আনপ্ৰেডিক্টেবল বুলি কয় যে তেনেকে আমি চব সৰ্বজনতা হোৱা হলেতো ভালেই আছিলে নহয় জানো তেনেকুৱা কথাটো আৰু থাকে তেতিয়া আমাৰ কিছুমান ক্ষেত্ৰত মানে বহুত বেয়া লাগে তেনেকে মানে ইমান দিনৰ পৰা চাই থকাৰ পিছত আৰু কেতিয়াবা মানুহৰ অকৰামীৰ কাৰণে তেনেকুৱা ঘটনা হ'ব খোজে এজন পেচেণ্ট আছিলে তেওঁৰ তাৰমানে মানে ডেটলৈকে বেবী হেডছেট তলত অহা নাই চিজাৰিন কৰিব দিলো তো নাহিল মই গ'ল কথা গৈছিল মই ভাবিছো আৰু ক'ৰবাত বেলেগত ডক্টৰক দেখালে বুলি তাৰপিছত 3 সপ্তাহৰ পিছত এদিন ঘপককে আহি ওলাইছে বাইদেউ এতিয়াও পেইন অহা নাই নহয় মইতো একদম আচৰিত হৈ গৈছো যে 3 উইকছ অভাৰ ডিউ মই শুনাই নাই কাকো ইমান দিন যোৱা লগালগ ছ'ন'গ্ৰাফি কৰি চালো এক টোপো পানী নাই পুৰা পানী শেষ
তথাপি বেবীটো থেংকফুলি জীয়াই আছিলে লগে লগে এদিনাই মানে হাতত ধৰি টানি অতিলে নিয়া নিচিনা অৱস্থা তাৰপিছত গৈ পেলাই চিজাৰিন কৰিলে বাচিলে বেবীটো বাচিলে তেনেকুৱা চিটুৱেশ্যন হয় এজনী ছোৱালী আছিলে মানে মুছলিম ছোৱালী হিন্দী স্পিকিং তাই মানে মুঠেও চিজাৰিন নকৰে মুঠেও নহৰে ইফালে বেবী হেড মানে অভাৰডিউ হৈ গৈ আছে লাষ্টত আল্টিমেটলি গিৰিয়েকে মানে বুজি পাইছে প্ৰব্লেমটো তাৰপৰা গিৰিয়েকে শাহুৱেকক মাতাই আনি ঘৈণীয়েকক বুজুৱাই মানে তাইৰ মাকক মাতি আনিছে বিহাৰৰ পৰা নে ইউপিৰ পৰা তাৰ পৰা বুজাইছে তাৰপাছত যিদিনা চিজাৰিন কৰিছে তেতিয়া দেখিছো আমি পানী কমি নাইকিয়া হৈ গৈছেতো বেবীটোৱে ভিতৰত পায়খানা কৰি গোটেই ছাল তাল বিলাক মানে যিবোৰ মানে ডেলিভাৰীৰ পিছত বেবীৰ ছাল বিলাক পুৰণা ছালটো গুচি যায় নতুন ছাল আহেতো এতিয়া অলৰেডি সেইবোৰ ভিতৰত হোৱা আৰম্ভ কৰি দিছে তাৰমানে কৰি দিছে তাৰমানে বেবীটো গোটেই গ্ৰীণ কালাৰ লাকিলি মানে দেখি মানে মাক আৰু ছোৱালীৰ মানে শাহুৱেক আৰু গিৰিয়েকে মানে কান্দি দিছে অতিৰ বাহিৰত যে কিমান কষ্ট আছিল বেবীটোৰ ভিতৰত থেংকফুলি বেবীটো বাচিছে দিয়ক এতিয়া 4-5 বছৰ হৈ গ'ল আৰু তাৰমানে তেনেকুৱা তাৰমানে ছোৱালীজনীয়ে সেই আৰু নিজে অপাৰেশ্যন হ'ব যে সেইটোলে ভয় মানে আমি কওঁ যে মাক হ'ব ওলালে তাৰমানে বেবীটো নাম্বাৰ 1ত প্ৰায়ৰিটি দিব লাগে মানুহজনীয়ে নিজে কিন্তু কিছুমান মাইকী মানুহে ধৰক নিজকে প্ৰায়ৰিটি দি থাকে আৰু সেইবোৰে তাৰমানে সাধাৰণতে ফিডিং চিডিঙত সেইবিলাকৰ বেয়া হয় তাৰমানে তাৰমানে মাতৃত্ব বোধটো ছোৱালীজনী নিজৰ ভিতৰৰ পৰা আহিব লাগিব সেইটো কোনো শিকুৱাই দি পেলাই কৰিব নোৱাৰে তুমি এটা সৰু বেবী দেখিলা আয়ো ইমান মৰম লাগে ইমান এই নহয় জানো চব ছোৱালী বিলাকে ধৰা কয় কিছুমানে ধৰা মানে ইমান মেটাৰ নকৰে আৰু হ'ল আৰু মানুহক দেখাবলৈ বেবী এটা লাগে আৰু এনেকুৱা টাইপৰ নিচিনা তাৰমানে সেইবিলাক আছে আৰু তেনেকুৱা গতিকে বহুত কিছু ধৰক অভিজ্ঞতা আছে ডক্টৰ হলে হয় এতিয়া ভাল লাগিলে মেম আপোনাৰ লগত কথা পাতি গতিকে আৰু কেতিয়াবা আমি এনেকৈ লগ হ'ম এনেকৈ আমি কথা পাতিম দুআষাৰ আমি আকৌ ৰাইজক আমি জনাম যদি আৰু কিছুমান আপোনালোকৰ যদি কিবা যদি যদি থাকে বা আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাব গতিকে মেমক মই কেতিয়াবা আকৌ লগ কৰি সেই বিষয়ে আকৌ আমি কেতিয়াবা কথা পাতিম গতিকে মেমো খুব বেছি ব্যস্ত গোটেই ব্যস্ততাৰ মাজতো যে মোক এইখিনি যে সময় দিছে তাৰ কাৰণে বহুত বেছি মানে ধন্যবাদ আৰু আজি মই মানে আজি বহুত দিনৰ পৰা আজি নাই কমেও 2 মাহ মানৰ পৰা মেমক মই লগ কৰিবলৈ ট্ৰাই কৰি লাষ্টত আজি এই দিনটো আহি পৰিলে মোৰ বহুত বেছি ভাল লাগিছে মোৰ আজি সৌভাগ্য গতিকে আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছো বাই বাই